নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আমাৰ GTPGTৰ নৱনিযুক্ত যিসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে ঘৰৰ পৰা দূৰণিৰ জিলাসমূহত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে, তেখেতলোকৰ এতিয়া যথেষ্ট চিন্তা হৈছে। আৰু প্ৰথমতে আমি চাকৰি লাভ কৰোঁতে আমাৰ যিটো মনত আনন্দ আছিলে, যিটো ফূৰ্তি আছিলে, সেই ফূৰ্তি আৰু আনন্দটো যেন এতিয়া আমাৰ ম্লান হৈ গৈছে। আমি যেন একেবাৰে হতাশাগ্ৰস্ত নিচিনা হৈ পৰিছোঁ। মানে অলপ চিন্তা, ভয় এনেকুৱা ভাৱ এটা আহিছে। আৰু আপোনালোকৰ বিভিন্নজনৰ পৰা সেইখিনি কমেণ্ট হওক বা হোৱাটছএপ গ্ৰুপত হওক বা ফেচবুক গ্ৰুপত হওক আপোনালোকৰ বিভিন্ন কথা বতৰাসমূহ শুনি তেনেকুৱা অনুভৱ হৈছে। আৰু মোৰ বিভিন্ন বন্ধুৰ লগতো কথা বতৰা হওঁতে তেনেকুৱা অনুভৱ হৈছে আৰু নিজৰ ক্ষেত্ৰতো তেনেকুৱা অনুভৱ যথেষ্ট হৈছে। কিন্তু হ'লেও আমি যি পৰিস্থিতিৰ সন্মুখীন নহওঁ কিয় আমি তাৰ সবলভাৱে সন্মুখীন হ'বলৈ আমি সদায় প্ৰস্তুত হৈ থাকিব লাগিব। মানে যেনেকুৱা পৰিস্থিতিয়ে নহওক আমি সদায় সন্মুখীন হ'বই লাগিব। আৰু আমি এতিয়া সেই আমাৰ যিটো চিন্তা, সেই চিন্তাটোত আমি কেনেকৈ তাৰ সমাধান উলিয়াব পাৰোঁ আৰু আমি কেনেকৈ মানসিকভাৱে এটা সুস্থিৰ অৱস্থালৈ যাব পাৰোঁ, তাৰ বাবে আমি চিন্তা কৰিব লাগিব। আৰু তাৰ একমাত্ৰ যিটো উপায় সেইটোৱে হৈছে যে আপোনালোকে যিসকলে ঘৰৰ পৰা দূৰণি ডিষ্ট্ৰিক্টত এতিয়া চাকৰি লাভ কৰিছে, তেখেতলোকে মিউচুৱেল ট্ৰান্সফাৰ ল'ব পৰাকৈ 2জন বা 3জন আপোনালোকে মিউচুৱেল পাৰ্টনাৰ বিচাৰক আৰু বিচাৰি তেখেতলোকক আপোনালোকে কণ্টেক্ট লিষ্টত ৰাখক আৰু ভালকৈ তেখেতলোকৰ লগত কথা পাতক যে আপোনালোকৰ লগতে মই মিউচুৱেল ট্ৰান্সফাৰ কৰিম। গতিকে আপোনালোকে যদি বেলেগক লয়ো তেনেহ'লে এবাৰ মোক নোকোৱাকৈ কিন্তু নল'ব। তেনেকৈ মানে ফিক্স কৰি ৰাখক তেখেতলোকক। তাৰ পাছতে আপোনালোকে সেইটো ফিক্স কৰি ৰাখক। ফিক্স কৰাৰ পাছতে আপোনালোকে নিজৰ কামত মনোনিৱেশ কৰক। মানে আপোনালোকে এইটো মানসিকতা বনাই লওক যে মই অন্ততঃ 6 মাহ বা 7 মাহ মই সেই জিলাখন, যি দূৰণি জিলাখন, সেই জিলাখনত 6 মাহ বা 7 মাহে কাম কৰিব লাগিব। গতিকে মই এই 6 মাহ 7 মাহ মই শিক্ষকতা কৰিম। তাৰ পাছতে মই সেই মানুহজনৰ লগত বা সেই শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ লগত যেতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ বাবে যেতিয়া আবেদন কৰিব পাৰিম, তেতিয়াই মিউচুৱেল ট্ৰান্সফাৰ লৈ পেলাই মই এনেও মোৰ গৃহ জিলালৈ বা মোৰ কাষৰীয়া অঞ্চললৈ আহিম। গতিকে চিন্তা কৰিবলগীয়া একো নাই। মাত্ৰ এইকেইদিন মই তাত ভালকৈ মোৰ শিক্ষকতাৰ যি বৃত্তি, সেই বৃত্তিটো আগবঢ়াই নিওঁ। তেনেধৰণে আপোনালোকে চিন্তা চৰ্চা কৰিব আৰু তেনেকুৱা এটা মানসিকতা বনাই ল'ব। তেতিয়া আপোনালোকৰ মনটো ইমান বেয়া লাগি নাথাকে। আৰু আমি এতিয়া যে দূৰণিৰ স্কুলত আমি চাকৰি পালোঁ আৰু সেইবুলি আমি এতিয়া দুখ কৰি মানে স্কুলত যদি আমি ভালকৈ পাঠদান নিদিওঁ, সেইটো কেতিয়াও তেনেকুৱা নহ'ব। আমি মানসিকভাৱে প্ৰস্তুত হৈ আমি শিক্ষাৰ্থীক আমাৰ যিমানখিনি দিবলগীয়া আছে আমি সেয়াও জাৰি সেই শিক্ষা তেওঁলোকক প্ৰদান কৰিবই লাগিব। আৰু এটা কথা ভাবি চাব, আমি ঘৰৰ ওচৰৰ বিদ্যালয় এখনতেই চাকৰি পাওঁ বা দূৰণিৰ বিদ্যালয় এখনতেই চাকৰি পাওঁ, কিন্তু বিদ্যালয়খনৰ পৰিৱেশটো একেটাই। আপুনি ভাবিছে যে দূৰণিত হৈছে স্কুলখন, কিন্তু পৰিৱেশটোতো একেটাই। আপোনাৰ কাম যিটো সেইটো একেটাই। আপুনি ওচৰৰ স্কুলখনত পঢ়িলেও আপুনি যিটো কাম কৰিব লাগিব, আপুনি দূৰণিৰ স্কুলখনত পঢ়িলেও সেই একেখিনি কামেই কৰিব লাগিব। গতিকে কামটোতো আমি কৰিবই লাগিব। গতিকে আপোনালোকে মানসিকতাটো সেইভাগে বনাই লওক যে মই এনেও 6 মাহ বা 7 মাহ কৰাৰ পাছতে মই মিউচুৱেল ট্ৰান্সফাৰ পামেই। গতিকে মই যি বিদ্যালয়তে নাপাওঁ, দূৰণি যেনেকুৱা বিদ্যালয়তে নহওক, মই এই 6-7 মাহ মই নিজে অতি ভালকৈ মই উৎসাহেৰে মোৰ যি বৃত্তি, সেই বৃত্তিৰ যি কাৰ্যকলাপ সেয়া মই পালন কৰিম আৰু শিক্ষাৰ্থীক ভালকৈ শিক্ষা প্ৰদান কৰিম। এনেকৈ আপোনালোকে এটা মানসিকতা বনাই লওক। আৰু মিউচুৱেল ট্ৰান্সফাৰৰ কথাটোতো আপোনালোকে জানেই। আমি যেতিয়াই আমাৰ চেলাৰী ৰেগুলাইজ হ'ব, তেতিয়াই আমি মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিম। আৰু যেতিয়াই স্বাগতা সতীৰ্থৰ এই যিটো পৰ্টেল, এই পৰ্টেলটো খুলি দিলে আমি মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিম। আৰু মিউচুৱেল ট্ৰান্সফাৰ সন্দৰ্ভত মই কেনেকৈ কৰিব লাগে, কি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত, সেইখিনি গোটেইখিনি এটা ডিটেইলছ ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে প্লে'লিষ্টত গৈ পেলাই চাই ল'ব পাৰে মিউচুৱেল ট্ৰান্সফাৰত। তেতিয়া আপোনালোকৰ যদি কিবা সন্দেহ আছে, তেতিয়াহ'লে সেই সকলোখিনি দূৰ হৈ যাব। গতিকে আপোনালোকে যিসকলে দূৰত পৰিছে, এনেকুৱা এটা মানসিকতা লৈ আগবাঢ়ক। তেতিয়া মনটো যথেষ্ট ভাল লাগিব আৰু নিজৰ কামত অগ্ৰসৰ হ'ব পাৰিব। কিন্তু আপোনালোকে দুধুৰ-মুধুৰ অৱস্থা এটা লৈ নাথাকিব যে মই দূৰণিত পৰিছোঁ, এতিয়া মই কি কৰিম, কেনেকৈ কৰিমগৈ, পাৰিম নে নোৱাৰিম, এনেকুৱা মনোভাৱ লৈ নাথাকিব। এটা একদম স্পষ্ট মনোভাৱ লৈ লওক যে মই এইকেইজন মোৰ মিউচুৱেল পাৰ্টনাৰ আছে। গতিকে মই যেতিয়াই মোৰ মানে চেলাৰী ৰেগুলাইজ হ'ব আৰু যেতিয়াই পৰ্টেল খুলি দিব, মই তেতিয়াই মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিম আৰু তাৰ পাছতে মই মিউচুৱেললৈ গুচি আহিম। সেই তেনেকুৱা এটা স্পষ্ট মনোভাৱ বনাই লওক। তেতিয়া আপোনালোকৰ কোনো চিন্তা নালাগে। আৰু আপুনি দূৰণিৰ ঠাই এটুকুৰাত আপুনি চাকৰি পাইছে হয়, কিন্তু আপুনি যিটো চাকৰি পাইছে, এই চাকৰিটো কিন্তু বহুত সন্মানজনক এটা চাকৰি। আৰু মই এনেকুৱা শুনিছোঁ যে যিবোৰ চৰ-চাপৰি এলেকা আছে, সেই এলেকাবোৰত যিবোৰ স্কুল আছে প্ৰধানকৈ, সেই বিদ্যালয়সমূহত মানে চাকৰি কৰাটো অলপ বেছিকৈ বেয়া হয়। মানে সেই অঞ্চলখিনি অলপ বেয়া হয় বুলি কয়, চৰ-চাপৰি যিবোৰ এলেকা হয়। তাত মানে শিক্ষাৰ মানদণ্ডটো অলপ কম হয়। গতিকে মানুহখিনি অলপ অশিক্ষিত হোৱাৰ বাবে তেখেতলোকৰ মাজত অলপ অপ্ৰীতিকৰ পৰিস্থিতি প্ৰায় সৃষ্টি হৈ থাকে। কিন্তু সেই যিবোৰ এলেকা, সেই এলেকাসমূহতো কিন্তু শিক্ষকক যথেষ্ট সমাদৰ কৰে। আৰু মোৰ লগৰে LP স্কুলত কৰি থকা এজন শিক্ষক, তেখেতে কৈছে যে তেখেতক ঘৰত আহি পেলাই শাক-পাচলিৰ পৰা আদি কৰি মাছ-মাংস ইত্যাদি
তেওঁলোকৰ অভিভাৱকে দি থৈ যায়হি। গতিকে আপোনালোকে চিন্তা কৰক, আপোনালোকে যিটো বৃত্তি এতিয়া পাইছে, সেই বৃত্তিটোত আপোনালোকে যেনেকুৱা জেগাতেই নহওক, আপুনি আপোনাৰ নিজৰ ঠাইখন কিন্তু আপুনি বনাই ল'বলৈ সক্ষম হ'ব। গতিকে সেইটোৱে কথা, একো ভয় কৰিবলগীয়া একো কথা নাই। আপুনি যদি ক'ৰবাত কোম্পানীত কাম কৰিবলৈ গ'লহেঁতেন, তেতিয়া আপুনি চিন্তা কৰিবলগীয়া আছিলে। আৰু এতিয়া যিহেতু আপুনি শিক্ষকতাৰ বৃত্তি পাইছে, আৰু তেতিয়া আপুনি যেতিয়াই শিক্ষক বুলি গম পাব, আপোনাক কিন্তু যি সমাজলৈকে নাযাওক আপুনি, আপোনাক সকলো সমাজৰ প্ৰতিজন ব্যক্তিয়ে আপোনাক সন্মান কৰিব, আৰু প্ৰতিজনে আপোনাৰ কিবা বিপদ হ'লে সহায় কৰিবলৈ আগবাঢ়ি আহিব। গতিকে আপুনি একেবাৰে চিন্তা নকৰিব যে আপোনাৰ কিবা অসুবিধা হ'ব বুলি, আৰু তেনেকুৱা এটা মানসিকতা আপুনি বনাই লওক। এতিয়া ভয় নকৰিব যে মই তাত যাম, কি হ'ব, কেনেকৈ থাকিম। আপুনি কিন্তু সেইবোৰ একো চিন্তা কৰিবলগীয়া কথা নাই। আৰু এইটো মোৰো এটা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছোঁ। মই যেতিয়া নগাঁৱলৈ গৈছিলোঁ, মই আগতে নগাঁৱলৈ তেনেকৈ গৈ পোৱা নাই, মানে গৈছোঁ সেইফালেদি পাৰ হৈ গুৱাহাটীলৈ গৈছোঁ, কিন্তু নগাঁৱত তেনেকৈ ৰোৱা নাই বা ইমান সোমাই যোৱা নাই। কিন্তু যেতিয়াই নগাঁও IAS অফিচলৈ গৈছোঁ, তেতিয়াই উৰিয়া গাঁৱৰ পৰা যেতিয়া নগাঁও IAS অফিচলৈ যাব লাগে, সেই মাজৰ সময়ছোৱাত টেম্পুতে হওক বা বিভিন্ন ঠাইত যেতিয়া মানুহ লগ পাইছোঁ, যেতিয়া কথা পাতিছোঁ, যে সুধিছোঁ IAS অফিচটো কোনফালে যায়, তেতিয়া তেওঁলোকে সোধে যে ক'লৈ আহিছে, কি কথা। কিন্তু যেতিয়াই মানে শিক্ষক হিচাপে জইন কৰিবলৈ আহিছোঁ বুলি কওঁ, তেখেতলোকে বেলেগ ধৰণৰ এটা গুৰুত্ব দিয়ে, আৰু মানে এটা সন্মানসূচক, মানে তেখেতলোকে সন্মান প্ৰদৰ্শন কৰিব বিচাৰে, আৰু যে মানে কথাৰ পৰা ধৰিব পাৰি আৰু তেওঁলোকৰ যে আগ্ৰহ প্ৰকাশ কৰে তেওঁলোকে মই সোধা প্ৰতিটো কথাৰে উত্তৰ দিবলৈ, মানে গুৰুত্বহীন নিচিনা বিহেভ নকৰে, যেনেকুৱা অচিনাকি মানুহক দেখিলে কিছুমান মানুহে তেনেকুৱা কৰে। গতিকে সেই তেনেকুৱা কথা, আৰু আপোনালোকে মানসিকতাবোৰ ভালকৈ বনাই লওক। আৰু এইটো হয় বাৰু, যিসকল আগতে ঘৰৰ পৰা আঁতৰি থকা নাই, যিসকলে দূৰণিত কাম কৰি পোৱা নাই, তেখেতলোকৰ অলপ ভয় ভাৱ এটা আহিবই। কিন্তু ভয় কৰিবলগীয়া একো কথা নাই। আপুনি যিটো বৃত্তি লাভ কৰিছে, এই বৃত্তিটোত আপুনি যেনেকুৱা জেগাতেই নাযাওক, যেনেকুৱা সমাজৰ যেনেকুৱা ব্যক্তিয়ে নহওক, আপুনি প্ৰতিজন মানুহৰ পৰাই আপুনি সঁহাৰি লাভ কৰিব। বিপদত বা যিকোনো ক্ষেত্ৰতে আপুনি সঁহাৰি লাভ কৰিব। গতিকে আপুনি কেতিয়াও ক'তো অসুবিধাৰ সন্মুখীন নহয়, সেইটো আপোনালোকে একদম নিশ্চিন্ত হৈ থাকক। গতিকে আজি এইকেইটা কথা ক'বৰ বাবে ভিডিঅ'টো বনালোঁ। আৰু মোৰো মনত এনেকুৱা এটা ভাৱ প্ৰথমতে আহিছিলে, কাৰণ আমি ভবা নাছিলোঁ যে আমি ইমান দূৰণিত পৰিমগৈ বুলি। আৰু আপোনালোক সকলোৰে তেনেকুৱা হৈছে, যে মোৰ এতিয়া নগাঁও IAS অফিচলৈ ঘৰৰ পৰা 220 কিলোমিটাৰ, আৰু নগাঁও IAS অফিচৰ পৰা যদি আৰু সিফাললৈ স্কুলখন হয়গৈ, তেতিয়াতো আৰু দূৰ হ'ব। কিন্তু আমি যিহেতু ভাবি আছিলোঁ যে আমি হয় হোম ডিষ্ট্ৰিক্টত পাম, নহয় তাৰ নিয়েৰেষ্ট ডিষ্ট্ৰিক্টত পাম। কিন্তু হঠাৎ যেতিয়া এনেকুৱা মানে এখন ডিষ্ট্ৰিক্টত পৰি যাওঁ, আমি সকলোৱে হতবাক হওঁ আচলতে, কাৰণ আমি মানসিকভাৱে প্ৰস্তুত হৈ নাথাকোঁ। কিন্তু হ'লেও আমি এতিয়া সেই পৰিস্থিতিৰ সন্মুখীন হ'বই লাগিব। আৰু এইখিনি কথাকে ক'বলৈ ভিডিঅ'টো বনালোঁ। মনৰ এইখিনি কথা ব্যক্ত কৰিলোঁ আপোনালোকৰ লগত। আৰু আপোনালোকৰ বহুতো আছে যিসকলে এতিয়া চিন্তা কৰি আছে, তেখেতলোকে যাতে মনত অলপমান ভাল পায়, মনটোত অলপ সাহস পায়, সেই বুলিয়ে মই ভিডিঅ'টো বনালোঁ। আৰু এতিয়া মই চাওঁ মোৰ ভিডিঅ'বোৰত কিছুমান মানুহ আছে, পটককৈ এনেকুৱা এটা কথা কৈ দিয়েহি, কমেণ্ট কৰি দিয়ে যে একো ভাল কথা কোৱা নাই বা একো দৰকাৰী কথা কোৱা নাই, এনেকুৱা ধৰণৰ কিছুমান কমেণ্ট কৰে। আচলতে সেই তেনেকুৱা কমেণ্টবোৰ কৰাৰ আগত আপোনালোকে এবাৰ ভাবিব, মই ভিডিঅ'টো কোনখিনি মানুহৰ কাৰণে বনাইছোঁ। যদি আপুনি নিজৰ হোম ডিষ্ট্ৰিক্টতে পাইছে চাকৰিটো, তেনেহ'লে আপুনি এই যিটো অনুভৱ, এই অনুভৱটো আপুনি কৰিব নোৱাৰিব। তেতিয়া আপুনি তেনেকুৱা কমেণ্ট কৰিব। আৰু আপুনি যদি হোম ডিষ্ট্ৰিক্টত পাইছে, তেনেহ'লে এইখিনি কথা আপুনি শুনাৰ কোনো প্ৰয়োজন নাই। মই মাত্ৰ ভিডিঅ'টো বনাইছোঁ সেই যিসকল দূৰণিৰ ডিষ্ট্ৰিক্টত পৰিছে, যাৰ এতিয়া মানসিক অৱস্থাটো অলপ বেলেগ ধৰণৰ হৈ আছে, তেখেতলোকক উদ্দেশ্য কৰিহে মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে যিকোনো কমেণ্ট কৰাৰ আগতে এবাৰ কথাটো ভাবি চাব, যে মই কি ধৰণৰ উদ্দেশ্য লৈ পেলাই কথাখিনি কৈছোঁ, আৰু কোনখিনি মানুহক উদ্দেশ্য কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু মোৰ এই চেনেলটোত মই কেতিয়াও এনেকুৱা এটা মটিভ লৈ পেলাই ভিডিঅ' নবনাওঁ যে ময়ে গোটেইখিনি জানো, ময়ে সৰ্ববিদ্যা বিশাৰদ, এনেকুৱাকৈ মই কেতিয়াও কথা নকওঁ। মই যিখিনি ইনফৰমেশ্যন জানো, সেইখিনি বা যিখিনি ইনফৰমেশ্যন মই বিভিন্ন চ'ৰ্চৰ পৰা কালেক্ট কৰোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু যিখিনি মই সন্দেহ হৈ থাকে, সেইখিনি মই আপোনালোকলৈ এৰি দিওঁ, যে আপোনালোকৰ যদি এই বিষয়ত কিবা মানে ইনফৰমেশ্যন আছে, তেতিয়াহ'লে আপোনালোকে কমেণ্টযোগে শ্বেয়াৰ কৰিব। এনেকৈয়ে মই ভিডিঅ' বনাওঁ। গতিকে মোৰ উদ্দেশ্য এইটো নহয় যে মই ইউটিউব চেনেলটোত মই ভিডিঅ' দিম বুলিয়ে যে মই গোটেইখিনি জানোৱেই, আৰু মই মাত্ৰ কমহে আপোনালোকে শুনিব, এনেকুৱা নহয়। ময়ো কিছুমান ইনফৰমেশ্যন আপোনালোকৰ পৰা ল'ব বিচাৰোঁ, আৰু তেনেকুৱা উদ্দেশ্যতে আচলতে মই ভিডিঅ' বনাওঁ। মই সৰ্ববিদ্যা বিশাৰদ বুলি কেতিয়াও ভিডিঅ' বনাবলৈ নাযাওঁ, আৰু তেনেকুৱা উদ্দেশ্যও নাই। গতিকে মই ভিডিঅ' বনাওঁ, মই এইটো মাধ্যমৰ জৰিয়তে আপোনালোকৰ পৰাও বিভিন্ন কথা জানিব পাৰোঁ, আৰু তেনেকেই আচলতে আপোনালোকৰ লগত এটা যোগাযোগ কৰাৰ মাধ্যম। আৰু এই মাধ্যমটোৰ জৰিয়তে আপোনালোকৰ লগত যোগাযোগ সাধন হৈছে, তাৰ কাৰণে ভালো লাগে। আৰু মোৰ এতিয়া এনেকুৱা হৈছে যে ভিডিঅ' এটা নবনালে ভাল নলগা নিচিনাও হৈছে। আপোনালোকৰ লগত বিভিন্ন কথা পাতিবলগীয়া থাকে, আৰু সেইকাৰণে মনত যিবোৰ ভাৱ থাকে, সেইবোৰ প্ৰকাশ কৰিও কেতিয়াবা ভিডিঅ' বনাওঁ। আৰু ভিডিঅ' বনোৱাৰ মানে বিশেষ কোনো উদ্দেশ্য নাই, আৰু আপোনালোকৰ লগত যিহেতু এটা বণ্ডিং নিচিনা হৈ পৰিছে, গতিকে ভিডিঅ' বনাওঁ, আৰু আপোনালোকৰ কমেণ্টসমূহ পাওঁ, আৰু বিভিন্নজনৰ কিছুমান ইনফৰমেশ্যন বিভিন্নজনক দিবলৈ পাই ভালো লাগে। গতিকে সেইখিনিয়ে উদ্দেশ্য, আৰু আগলৈও বিদ্যালয়ৰ লগত জড়িতই হওক, বিভিন্ন তথ্যসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। গতিকে ভিডিঅ'টো আজিৰ এইখিনি কথাই আছিলে। আৰু আপোনালোকক আগৰ ভিডিঅ'টোতো কৈছোঁ যে মই টেলিগ্ৰাম চেনেল এটা খুলিছিলোঁ, আৰু চেনেলটোৰ লিংকটো মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো দি দিম। আৰু আপোনালোকে
আপোনালোকে তাত জইন হৈ ল'ব পাৰে। যিহেতু কিছুমানে সুধি থাকে যে পাৰ্চনেলি মোৰ লগত মোৰ কণ্টেক্ট নাম্বাৰ বিচাৰে, সেইখিনি আচলতে তেনেকৈ কমেণ্টত শ্বেয়াৰ কৰিব নোৱাৰি। এইটো ইউটিউবৰ গাইডলাইন মতে সেইখিনি ডিলিট হৈ যায়। গতিকে মই সেই চেনেলটো দিছোঁ আৰু চেনেলটোত আপোনালোকে পাৰ্চনেলি মোলৈ টেলিগ্ৰামত মেছেজ কৰিব পৰা সুবিধা আছে। গতিকে আপোনালোকে যদি কিবা সুধিব বিচাৰে পাৰ্চনেলি তেনেকৈ মেছেজ কৰিব পাৰে আৰু কেতিয়াবা কিবা গুৰুত্বপূৰ্ণ PDF থাকিলে মই সেই চেনেলটোত শ্বেয়াৰ কৰিব পাৰিম। সেই উদ্দেশ্যেৰে টেলিগ্ৰাম চেনেলটো খুলিছিলোঁ আৰু আপোনালোক বহুজন জইন হৈছে তাত, আৰু কোনোবা যদি ইচ্ছুক আছে তেনেহ'লে জইন হৈ ল'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।